যদি লাভ নাপালো কোন তাৰ ব্যৱস্থা কৰিব পৰা মোৰ শক্তি আছে এনে মন্দমণি কাম কৰি গৈছা তই ঘূৰা চাই এই মুনি কিনকিনি মুনি আজি তোমাক এটা অভিশাপ দি স্বৰ্গমন্ত পতাল তোমাক ৰাখবাৰ উপায় নোৱাৰে নোৱাৰে কৰিলি এতে কৰ্ম গলে দিলি মৰা সৰ্প চিঙিলি সি উতৰি মহল এতে কুকৰ্ম কৰি অল্পকালে ব্যক্তি কৰি দেখোতো ৰাখে পুনৰজন সত্য মধ্য পাতালৈ তোহাক ৰাখব পৰা উপায় নাই মই এনে তোহাক গোটেই অভিশাপ দিম আৰু শুনা যদি ব্ৰাহ্মণ হওঁ এই প্ৰভু শপদেও যদি মোৰ আছে মোৰ অন্তৰে পতংগই দিলে যদি মোৰ গৰ্ভত তেজ আছে 7 দিনৰ ভিতৰত তোৰ প্ৰাণ হৈ পোহত আকিয়া তথ্য ঘটক কৰি দৰ্শন কৰিব তথ্যম লাগে আজিৰ পৰা ধৰি 7 দিনৰ ভিতৰত তোৰ প্ৰাণ দৰ্শন কৰিব তথ্যম লাগে লগে লগে আদি মাতংগ মুনি দক্ষিণ মাতংগ মুনি দায়ন মাতংগ মুনি মুনিসকলৰ ভিতৰত মাত্ৰ গতিকে মাতংগ আৰু বহু কথা মান অপমান বহু কথা সহ্য কৰিব পাৰি তাৰ নাম হৈছে শৈবিক মুনি এজনে মুনি নাম দুটা শৈবিক মুনিয়ে সহ্য কৰি থাকি পৰীক্ষিত তাৰ ইমান অত্যাচাৰত তাহোৰ ধ্বংস হোৱা নাই আৰু যেতিয়া শৈবিক মুনি গৰ্ভপাত দি দিলা আৰু তৎক্ষণাৎ মাতংগ মুনি বোলে ধ্বংস হৈ গ'ল এই পুত্ৰ অধৰ তুমি তই কি কাম কৰিলি মোৰ চিংচি তোহাৰ কি হেলে আৰু এই কৰা সত্য মই আনিলে আমি এনে আছো মই কুঠাবোৰ কৰা নাই কৰা নাই আৰু তুমি তোমাৰ দেখিব পাৰিব ৰাম উঠি আৰু লগে
লগে তুমি কৰ্মসাপ দিলা কৰ্মসাপ দিলা সেইটো তুমি জানা হা ধ্যান কৰি লগে ধৰ্মিষ্ঠ ৰজা পৰি ধ্যানত পাই গেল মাতংগ মুনি এই সপ্তাহৰ ভিতৰত যদি পৃথিৱী ৰজা দক্ষণকে দক্ষণ কৰে এই ভাৰতৰ প্ৰজাসকলৰ বিজয় কি হ'ব আজি কি হ'ব এই পুত্ৰ আৰু ইমান যদি সাধাৰণ কথা মই বামুণ কুলৰ লোক জন্ম লৈ ইমান নাওমান কথা তোহাৰ ইমান ভয়ংকৰ খং উঠে বামুণৰ চাৰিটা গুণ থাকিব লাগে তেতিয়া তোহাৰ যদি বামুণ কুলৰ জন্ম ল'ব নাম দিছি আজি বামুণৰ নাম চাৰিটা গুণ থাকিব লাগিব ধৈৰ্য সত্য ক্ষমা এই চাৰিটা গুণ যিসকলৰ বামুণৰ গাত নাই সেইসকলে বামুণৰ কৰ্ম বজাই ৰাখিব নোৱাৰে নৰে এই বুলি বাপকে পুতাকক দাবী কৰিছে আৰু এটা কৈছে পুত্ৰ পৰীক্ষিত ৰজাৰ অভিযানে ভাৰতৰ প্ৰজাসকলৰ দুখৰ সীমা নহ'ব বিলেই নাইকিয়া হ'ব বিলেই নাইকিয়া হ'ব খুৱাই লোৱা শুনা তেতিয়া পিতৃমুনি আস্তে কৰি কৈছি বোলে পিতৃ মই গোটেই সাপটো দিব পাৰো ঘূৰাই লোৱা ব্যৱস্থাটো নাই